ফ্ৰেণ্ডছ নতুন এটা মিনি ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা উঠি ঘৰতে লাগি আছিল লেচৰা, ভাতকেৰেলা, ভেন্দি এইবিলাক ছিঙি আনিলোঁ আৰু ঘৰৰ বস্তুবিলাক ফ্ৰেছ, ঘৰৰ বস্তুবিলাক খায়ো ভাল লাগে। আৰু আজিৰ দিনটো উপবাস আছোঁ, কিবা এটা প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমৰ কাৰণে আজি উপবাস আছোঁ। দেখা পাইছে সেইকাৰণে মগু, কল, আপেল এইবিলাক খাই আছোঁ। এইবিলাক খাই আমি এতিয়া প্ৰগ্ৰেমত যাম। এইবিলাক খোৱাৰ পিছত আমি প্ৰগ্ৰেমত গ'লোঁ আৰু প্ৰগ্ৰেমত যাই থকা অৱস্থাত ৰাস্তাত দেখা পালোঁ বানপানী। দেখা পাইছেনে এইবিলাক বানপানী হৈছে আৰু জেগাখিনি চিনি পাই যদি জনাবচোন। আৰু আমাৰ লগৰ ল'ৰা এটাৰ কাৰখানা আছে, বিস্কুট চিস্কুট এইবিলাক বনায়, ক্ৰীম বন চন বনায়, এইবিলাক ক্ৰীম বন ভাজি আছে। দেখা পাইছেনে এইবিলাক ক্ৰীম বন আপোনালোকক একবাৰ দেখুৱাই দিলোঁ, দেখিছেনে? আৰু আজি দিনটো খোৱাহে কথা আৰু আজি উপবাস আছে ন, উপবাস কাৰণে ইয়াৰ তৰমুজ, আম, কল এইবিলাক খালোঁ। আৰু ৰাস্তাত দেখা পালে এগৰাকী মানসিক বিকাৰগ্ৰস্ত মাইকী, দেখা পাইছেনে এনেদৰে ৰাস্তাত বাগাত দি আছে। এয়াই মানৱ জীৱন। আৰু পাঠশালাত গ'লোঁ, পাঠশালাত ফাৰ্মাচীত মেডিচিন আনিব লাগিছে, মেডিচিনবিলাক আনিলোঁ। দেখা পাইছেনে এইবিলাক মেডিচিন। আৰু যাই থকাৰ পাঠশালাত দেখা পালোঁ কুণালদাক মালিচ কৰি আছে এটা আৰু মেডিচিনবিলাক লৈ ঘৰলৈ গুচি আহিলোঁ। থেংক ইউ।